হেল্ল' এভৰিৱান, ৱেলকাম টু ডেকাছ টিউটৰিয়েল। মই দৰ্শন, আপোনালোক সকলোকে আমাৰ চেনেল ডেকাছ টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ। ৰিচেণ্টলি অসম লোকসেৱা আয়োগে মানে APSCয়ে এটা নতুন নটিফিকেশ্যন ৰিলিজ কৰিছে। নটিফিকেশ্যনটো আপোনালোকৰ ৰিলিজ কৰিছে 16 জুন, ঠিক আছে। নটিফিকেশ্যনটো ৰিলিজ কৰিছে 16 জুন 2025, ঠিক আছে। আৰু এই যোনটো নটিফিকেশ্যন তেওঁলোকে ৰিলিজ কৰিছে, এইটো ৰিলিজ কৰিছে এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ, ঠিক আছে। সেই ৰিক্ৰুইটমেণ্টটো পষ্টটো আজি আমি ডিছকাছ কৰিম। পষ্টটো কি হয়, তাৰপিছত আমি ডিছকাছ কৰিম এজ লিমিট কিমান হয় এই পষ্টটোৰ বাবে এপ্লাই কৰিবলৈ। তাৰপিছত আমি ডিছকাছ কৰিম কোৱালিফিকেশ্যন, ঠিক আছে। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কি হ'ব লাগিব, আমি এই গোটেইখিনি ডিছকাছ কৰিম আজি আমি এইটো ছেশ্যনত, ঠিক আছে। ফাৰ্ষ্টতে আমি যদি চাওঁ নেম অফ দি পষ্টটো কি হয়। নেম অফ দি পষ্টটো হৈ গৈছে ফৰেষ্ট ৰেঞ্জাৰ ইন আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আছাম, ঠিক আছে। আপোনালোকৰ যিটো পষ্ট হ'ব, পষ্টটোৰ নাম হৈ গৈছে ফৰেষ্ট ৰেঞ্জাৰ, ঠিক আছে। ৰেঞ্জাৰ অফিচাৰ আপোনালোকৰ পষ্টটোৰ নাম হ'ব। আৰু অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? ষ্টাৰ্ট হ'ব আপোনালোকৰ 21 জুন 2025, ঠিক আছে। আৰু যোনটো অনলাইন এপ্লিকেশ্যন আপোনালোকৰ লাষ্ট ডেট আছে তোমালোকৰ 27/2025, মানে আপোনালোকৰ জুনত ষ্টাৰ্ট হ'ব আৰু জুলাইত যিটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন শেষ হ'ব। আৰু লাষ্ট ডেট অফ ফি ছাবমিশ্যন, ঠিক আছে। ফিজ যেতিয়া আপোনালোকে লাষ্ট ডেট হ'ব ছাবমিশ্যন কৰিবলৈ বাবে 22, দুদিন আপোনালোকে এক্সট্ৰাকৈ পাব। এতিয়া আমি যদি চাওঁ এই যোনটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ হয়, এইটোত আপোনালোকৰ টোটেল পষ্ট কিমান আছে? টোটেল পষ্ট আছে 50, ঠিক আছে। টোটেল 50 পষ্ট আছে। তাৰে আপোনালোকৰ অপেন কেটেগৰীত 44টা পষ্ট আছে। 44টা অপেন কেটেগৰীত পষ্ট আছে। লগতে ৰিজাৰ্ভ ফৰ ওমেন কিমান আছে? ৰিজাৰ্ভ ফৰ ওমেন 13 আছে। এতিয়া আমি যদি ৰিজাৰ্ভ কেটেগৰীবিলাকত চাবলৈ যাওঁ, OBC বা MOBCত আপোনালোকৰ এটাও পষ্ট খালী নাই, মানে গোটেইখিনি অপেন কেটেগৰীতে আছে। SCৰ কাৰণে কেইটা আছে? টোটেল 2টা পষ্ট আছে, ৰিজাৰ্ভ ফৰ ওমেন নাই। ঠিক তেনেদৰে SCৰ কাৰণে ST প্লেনৰ কাৰণে আছে 2টা পষ্ট, ৰিজাৰ্ভ ফৰ ওমেন নাই। ST হিলছৰ কাৰণে আছে 2টা পষ্ট, ৰিজাৰ্ভ ফৰ ওমেন নাই, ঠিক আছে। গ্ৰেণ্ড টোটেল আমাৰ কিমান ওলাইছে? গ্ৰেণ্ড টোটেল আপোনালোকৰ 50 পষ্ট ওলাইছে। আৰু তাৰে আপোনালোকৰ 13টা পষ্ট কি আছে? 13টা পষ্ট আছে আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে। আৰু PWD কাৰণে আপোনালোকৰ এটাও পষ্ট এই যোনটো আমাৰ ফৰেষ্ট ৰেঞ্জাৰ আছে, ফৰেষ্ট ৰেঞ্জাৰ ওলোৱা নাই, ঠিক আছে। নেক্সট যদি আমি চাবলৈ যাওঁ পে স্কেল কিমান হয়, ঠিক আছে। পে স্কেল কিমান হয়? পে স্কেল হৈ গৈছে আপোনালোকৰ 22,000 to 97,000। আৰু গ্ৰেড পে আপোনালোকে কিমান পাব? গ্ৰেড পে পাব আপোনালোকৰ 10,300। আৰু পে বেন কিমান হ'ব? পে বেন 3। এতিয়া আমি যদি চাবলৈ যাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব আপোনালোকে এই পষ্টটোত এপ্লাই কৰিবৰ কাৰণে। এতিয়া ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ব লাগিব দি কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, ঠিক আছে। কেণ্ডিডেটজন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, হয় নহয়? অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। নেক্সট আপোনালোকে আপলোড কৰিব লাগিব PRC, ঠিক আছে। PRC আপলোড কৰিব লাগিব ইন আছাম ফৰ এডুকেশ্যনেল পাৰ্পজ অৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। আপোনালোকে PRC ফৰ এডুকেশ্যনেল পাৰ্পজত নাইবা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড দি আপোনালোকে এপ্লাই কৰিব লাগিব, যদিহে আপোনালোকে বৰ্তমান আনএমপ্লয়। আৰু যদি ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীসকলে যদি এপ্লাই কৰিবলৈ বিচাৰে তেওঁলোকে কি কৰিব লাগিব? নন অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব, ঠিক আছে। নন অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীসকলে। নেক্সট আপোনালোকৰ এই যোনটো পষ্ট আছে এই পষ্টটোত মিনিমাম হাইট আপোনাৰ লাগিব। যদি আপুনি জেনেৰেল কেণ্ডিডেট হয়, নাইবা OBC নাইবা MOBC, যদি SC কেণ্ডিডেট হয়, যদি আপুনি মেল হয়, তেতিয়াহ'লে আপোনালোকৰ মিনিমাম হাইটটো 163 চেণ্টিমিটাৰ হ'ব লাগিব, ঠিক আছে। মিনিমাম হাইটটো আপোনালোকৰ 163 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু যদি আপুনি জেনেৰেল OBC MOBC SC ফিমেল হয়, তেতিয়াহ'লে আপোনালোকৰ হাইটটো কিমান হ'ব লাগিব? 150 চেণ্টিমিটাৰ। ঠিক তেনেদৰে ST হিলছ আৰু ST প্লেনৰ কাৰণে মেলৰ হাইটটো হ'ব লাগিব 152 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে হ'ব লাগিব 145 চেণ্টিমিটাৰ। ঠিক তেনেদৰে আপোনালোকৰ যিটো মিনিমাম হাইট আছে, মিনিমাম চেষ্টটো আপোনালোকৰ থাকিব লাগিব। যদি আপোনালোকে মেল কেণ্ডিডেট হয়, তেতিয়াহ'লে নৰ্মেল কিমান হ'ব লাগিব? 79 আৰু নৰ্মেল। আৰু যদি এক্সপানশ্যন কৰি দিবলৈ কয়, তেতিয়াহ'লে কিমান? 5 এটা বাঢ়িব লাগিব, মানে 84 হ'ব লাগিব যদি এক্সপানশ্যন কৰি দিবলৈ কয়। ঠিক তেনেদৰে ফিমেলৰ ক্ষেত্ৰত কিমান হ'ব লাগিব? নৰ্মেল 74 আৰু এক্সপানশ্যন কৰাৰ পাছত আপোনালোকৰ হ'ব লাগিব 5 পইণ্ট বাঢ়ি যাব লাগিব, মানে 79। এতিয়া এইকেইটা আছিলে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। এতিয়া নেক্সট যদি আমি চাবলৈ যাওঁ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব, হয় নহয়? মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব? এপ্লিকেণ্ট মাষ্ট পজেছেছ বেচেলৰ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ইন ছায়েন্স, ঠিক আছে। ইয়াত অকলে ছায়েন্স গ্ৰেজুৱেটবিলাকেহে এপ্লাই কৰিব পাৰিব। এই যোনটো ফৰেষ্ট ৰেঞ্জাৰ পষ্ট হয়, এইটোত আপোনালোকে অনলি ছায়েন্স গ্ৰেজুৱেটবিলাকে এপ্লাই কৰিব পাৰিব। আৰ্টছ এণ্ড কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টবিলাকে এপ্লাই কৰিব নোৱাৰে। লগতে ইঞ্জিনিয়াৰিং অফ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট ওৱান অফ দি ফলোয়িং ছাবজেক্ট, ঠিক আছে। আপোনালোকে ছায়েন্স গ্ৰেজুৱেট হ'লেও হ'ব, নাইবা ইঞ্জিনিয়াৰিং হ'লেও হ'ব, কিন্তু এটলিষ্ট এইকেইটাৰ ভিতৰত এই যোনকেইটা আমাৰ টোটেল 14টা ছাবজেক্ট দিয়া আছে, এই ছাবজেক্টকেইটাৰ ভিতৰত এটা ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব, ঠিক আছে। ছাবজেক্টকেইটা কি কি দিয়া আছে? এগ্ৰিকালচাৰ, বটেনী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যন বা কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং হ'লে আপোনালোকৰ কি কি ছাবজেক্ট থাকিব লাগিব? এগ্ৰিকালচাৰ, কেমিকেল, চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স এণ্ড মেকানিকেল, ঠিক আছে। এইকেইটাৰ ভিতৰত আপোনালোকৰ বেকগ্ৰাউণ্ডটো থাকিব লাগিব। নেক্সট আপোনালোক হ'ব লাগিব এনভাইৰনমেণ্টেল ছায়েন্স, যদি ওৱান অফ দি ছাবজেক্ট থাকে তেতিয়া এপ্লাই কৰিব পাৰিব। ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স,
ভেটেনাৰী চায়েন্স এণ্ড জুলজি, ঠিক আছে। এই ছাবজেক্টকেইটা যদি আপোনালোকে যেতিয়া গ্ৰেজুৱেশ্যনত যদি ওৱান অফ দি ছাবজেক্ট থাকে তেতিয়াহ'লে আপোনালোকে এই ফৰেষ্ট ৰেঞ্জাৰ পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব বা আপোনালোক ইলিজিবল হ'ব। এতিয়া আমি যদি এইজ ক্ৰাইটেৰিয়াটো চাওঁ, এইজ কিমান হ'ব লাগিব। এতিয়া যিকোনো ধৰণৰ APSCয়ে কণ্ডাক্ট কৰা এক্সামত মিনিমাম আপোনালোকৰ এইজ কিমান হ'ব লাগে, 21 হ'ব লাগে। ইয়াতো ঠিক তেনেদৰে মিনিমাম এইজ আপোনালোকৰ 21 হ'ব লাগিব, হয়নে নহয়। আৰু যদি আপুনি জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ মেক্সিমাম এইজ কিমান হ'ব লাগিব, 38 ইয়েৰ, হয়নে। আৰু কেতিয়া চাব এইটো, 1 তাৰিখ 1 মাহ 2025লৈকে। আৰু যদি আপোনালোকে SC ST প্লেন আৰু ST হিলছৰ কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে 5 ইয়েৰ ৰিলেক্সেশ্যন পাব, মানে আপোনালোকে আপ টু 43 ইয়েৰলৈকে এপ্লাই কৰিব পাৰিব। ঠিক তেনেদৰে আপোনালোকে যদি OBC আৰু MOBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে 3 ইয়েৰ ৰিলেক্সেশ্যন পাব, ঠিক আছে। এইখিনি আছিলে এইজ ক্ৰাইটেৰিয়া। নেক্সট, এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান হ'ব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে এপ্লিকেশ্যন ফিজ হ'ব 297.20, ঠিক তেনেদৰে MOBC আৰু OBC কাৰণে হ'ব 197, নাইবা তোমালোকৰ SC ST আৰু BPL কেণ্ডিডেটৰ কাৰণে কিমান হ'ব, 47.20 ৰুপিজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ হ'ব, ঠিক আছে। কেনেকৈ এপ্লাই কৰিব, ঠিক আছে। আপোনালোকে যদি কোটাত যদি এপ্লাই কৰিব বিচাৰে বা SC ST OBC আৰু MOBC যদি আপোনালোকে ৰিজাৰ্ভেশ্যনত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কেটেগৰী চাৰ্টিফিকেটখন মাষ্ট বি আপলোড কৰিবই লাগিব, তেতিয়াহে আপোনালোকে এই কেটেগৰীকেইটাত আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো পাব। এতিয়া নেক্সটটো আছে আপোনালোকে হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ এপ্লাই কৰিব। ইয়াৰ যদি এটা ছেপাৰেট ভিডিঅ' লাগে মই এটা ছেপাৰেট ভিডিঅ' বনাই দিম, আপোনালোকে এটা কমেণ্ট কৰি দিব কেনেকৈ এপ্লাই কৰিব লাগে, আমি সেইখিনি আপোনালোকক দেখাই দিম। এতিয়া নেক্সট আপোনালোকৰ এক্সামৰ পেটাৰ্ণটো কেনেকুৱা হ'ব আমি সেইটো চাওঁ। কেইটা ষ্টেপত আপোনালোকৰ এক্সাম হ'ব আমি সেইকেইটা এতিয়া চাম। এতিয়া নেক্সট চোৱা, মেথড অফ চিলেকশ্যন, কেনেকৈ আপোনালোকৰ চিলেকশ্যন হ'ব। এতিয়া দি চিলেকশ্যন অফ দি কেণ্ডিডেট ফৰ দি ৰিক্ৰুইটমেণ্ট টু দি পোষ্ট উইল কনজিষ্ট অফ দি ফলোইং। এতিয়া ফাৰ্ষ্ট আপোনালোকৰ হ'ব ৰিটেন এক্সামিনেশ্যন, আৰু ৰিটেন এক্সামিনেশ্যনত আপোনালোকৰ টোটেল কিমান মাৰ্ক থাকিব, 600 মাৰ্ক থাকিব। টোটেল পেপাৰ থাকিব 4খন পেপাৰ, ঠিক আছে। ফাৰ্ষ্ট পেপাৰখন আপোনালোকৰ থাকিব জেনেৰেল ইংলিছ, ঠিক আছে। ইংলিছ আপোনালোকৰ ফাৰ্ষ্ট পেপাৰখন হ'ব। ইংলিছত আহিব আপোনালোকৰ এছে আহিব, PC ৰাইটিং আহিব, আৰু এটচেট্ৰা দিয়া আছে। এটচেট্ৰা দিয়া আছে মানে ৰিপৰ্ট ৰাইটিং কিবা কিবি আপোনালোকৰ আহিব পাৰে, ঠিক আছে। এই যোনখন ফাৰ্ষ্ট পেপাৰখন হ'ব, ফাৰ্ষ্ট পেপাৰখন আপোনালোকৰ হ'ব কনভেনশ্যনেল টাইপ, মানে আপোনালোকৰ এইখন হ'ব ছাবজেক্টিভ, ঠিক আছে। ছাবজেক্টিভ মানে আপোনালোকে স্কুলত যেনেকৈ আগতে লিখিছিলে এনেকৈ লিখিব লাগিব এই পেপাৰখন। আৰু ইয়াৰ টোটেল মাৰ্ক কিমান থাকিব, 100 মাৰ্ক। তো আপোনালোকৰ ডিউৰেশ্যনটো টাইমটো থাকিব 3 আৱাৰ থাকিব। ঠিক তেনেদৰে আপোনালোকৰ ছেকেণ্ড পেপাৰখন থাকিব আপোনালোকৰ জেনেৰেল নলেজ। জেনেৰেল নলেজখন আপোনালোকৰ OMR, ঠিক আছে। আমি জেনেৰেলি যোনবিলাক আমাৰ কম্পিটিটিভ এক্সাম দিওঁ OMR বেছ দিওঁ, হয় নে নহয়। যে ছেকেণ্ড পেপাৰখন আমাৰ কি থাকিব, OMR। ইয়াতো আপোনালোকৰ টোটেল মাৰ্ক থাকিব 100, আৰু টোটেল ডিউৰেশ্যনটো টাইমটো কিমান থাকিব, 2 আৱাৰ থাকিব। এতিয়া আপোনালোকে যোন দুখন আপোনালোকৰ ইংলিছ আৰু জেনেৰেল নলেজ থাকিব, ঠিক আছে। ইংলিছ আৰু জেনেৰেল নলেজ সকলোৰে বাবে কম্পালচৰি, ঠিক আছে। যোনে যোনে আপোনালোকৰ এপ্লিকেবল হ'ব এক্সামটো দিবৰ কাৰণে তেওঁলোকৰ কাৰণে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজখন হ'ব কম্পালচৰি পেপাৰ, ঠিক আছে। ঠিক তেনেদৰে আপোনালোকে দুখন অপশ্যনেল পেপাৰ ল'ব লাগিব, ঠিক আছে। অপশ্যনেল পেপাৰ 1, অপশ্যনেল ছাবজেক্ট 1, অপশ্যনেল ছাবজেক্ট 2, আৰু অপশ্যনেল ছাবজেক্ট দুখনো আপোনালোকৰ কি হ'ব, OMR বেছে হ'ব। অপশ্যনেল ছাবজেক্ট দুখনত আপোনালোকৰ মাৰ্ক কিমান থাকিব, 200 টোটেল 400 মাৰ্ক থাকিব। আপোনালোকৰ টাইমটোও থাকিব 2 আৱাৰকৈ থাকিব, ঠিক আছে। নেক্সট আপোনালোকৰ যি দুখন অপশ্যনেল ছাবজেক্ট হ'ব এই অপশ্যনেল ছাবজেক্টকেইটা কি হ'ব চাওঁ আহা। এতিয়া কেণ্ডিডেট হেভ টু চ'জ এনি অফ দি টু অফ দি ফলোইং ছাবজেক্ট, অপশ্যনেল ছাবজেক্ট, হয়নে। কেণ্ডিডেটে কি ল'ব পাৰে, এইকেইটা অপশ্যনেল ছাবজেক্ট ল'ব পাৰে। আপোনালোকে কি ওৱান অফ দি ছাবজেক্ট যি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আছিলে সেইকেইটাই আপোনালোকৰ এখন আপোনালোকে কি ল'ব পাৰে, অপশ্যনেল ছাবজেক্ট ল'ব পাৰে। ঠিক তেনেদৰে এগ্ৰিকালচাৰটো ল'ব পাৰে, বটেনিটো ল'ব পাৰে, কেমেষ্ট্ৰিটো ল'ব পাৰে, কম্পিউটাৰ এপ্লিকেশ্যন বা কম্পিউটাৰ চায়েন্স ল'ব পাৰে, ইঞ্জিনিয়াৰিং, এনভাইৰমেণ্টেল চায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক, ভেটেনাৰী চায়েন্স এণ্ড জুলজি। আপোনালোকে কি ল'ব পাৰে, এই ইমানকেইটা যে ছাবজেক্ট আছে ইয়াৰ পৰা আপোনালোকে দুখন পেপাৰ অপশ্যনেল হিচাপে ল'ব পাৰে, ঠিক আছে। অপশ্যনেল হিচাপে যদি আপুনি লয়, আৰু এই যোনবিলাক পেপাৰ আছে, ঠিক আছে, দি ষ্টেণ্ডাৰ্ড অফ দি ছাবজেক্ট চেল বি ডেট অফ বেচেলৰ ডিগ্ৰী, ঠিক আছে। আপোনালোকৰ যোনবিলাক কুৱেশ্যন আহিব কুৱেশ্যনবিলাক কি আহিব, বেচেলৰ ডিগ্ৰী লেভেলত আহিব। এতিয়া ইমানবিলাক যে আপোনালোকৰ টোটেল 14টা কি আছে, টোটেল 14টা আপোনালোকৰ ছাবজেক্ট আছে। এই ছাবজেক্টকেইটাৰ ভিতৰত আপোনালোকে কেইটা ল'ব লাগে, 2টা ল'ব লাগে, হয় নে নহয়। নেক্সট আপোনালোকৰ এটা নোট দিয়া আছে, চোৱা, ন' কেণ্ডিডেট চেল বি এলাউড টু টেক মোৰ দেন 1 ছাবজেক্ট ফ্ৰম দি ফলোইং গ্ৰুপ, ঠিক আছে। আপোনালোকে যদি এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং আৰু ভেটেনাৰী চায়েন্স এই দুইটা আপোনালোকে কি ল'ব নোৱাৰে, অপশ্যনেল ছাবজেক্ট হিচাপে ল'ব নোৱাৰে। এইকেইটা কেমিকেল ইঞ্জিনিয়াৰিং আৰু কেমেষ্ট্ৰি এইকেইটা আপোনালোকে একেলগতে কি ল'ব নোৱাৰে, অপশ্যনেল ছাবজেক্ট ল'ব নোৱাৰে। কম্পিউটাৰ এপ্লিকেশ্যন, কম্পিউটাৰ চায়েন্স আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিং এইকেইটা আপোনালোকে যদি কম্পিউটাৰ এপ্লিকেশ্যন আৰু কম্পিউটাৰ চায়েন্স এখন অপশ্যনেল ছাবজেক্ট লয়, কিন্তু নেক্সটখন আপোনালোকে কম্পিউটাৰ ইঞ্জিনিয়াৰিংখন আপোনালোকে ল'ব নোৱাৰিব, ঠিক আছে। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং আপোনালোকে একেলগে কি ল'ব নোৱাৰিব, অপশ্যনেল ছাবজেক্ট হিচাপে ল'ব নোৱাৰিব। ঠিক তেনেদৰে মেথছ আৰু ষ্টেটিষ্টিক আপোনালোকে কি ল'ব নোৱাৰিব, একেলগে আপোনালোকে অপশ্যনেল ছাবজেক্ট ল'ব নোৱাৰিব। আপোনালোকে যদি এখন মেথছ লয় তেতিয়াহ'লে আনখন বেলেগ ছাবজেক্ট ল'ব লাগিব, আপোনালোকে ষ্টেটিষ্টিকটো লগতে ল'ব নোৱাৰিব। এইটো আছিলে ফাৰ্ষ্ট আপোনাৰ যোনলোকৰ ৰিটেন এক্সাম হ'ব। আৰু যিসকলে ৰিটেন এক্সাম ক্লিয়াৰ কৰিব তেওঁলোকক কি কৰিবলৈ মাতিব,
ৱাকিং টেষ্টৰ কাৰণে মাতিব আৰু ৱাকিং টেষ্টটো কিমান হ'ব মেল কেণ্ডিডেটৰ কাৰণে 25 কিলোমিটাৰ হ'ব আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 16 কিলোমিটাৰ আৰু কিমান আৱাৰত এইটো কমপ্লিট কৰিব লাগিব উইদিন 4 আৱাৰৰ ভিতৰত আপোনালোকে 25 কিলোমিটাৰ যদি আপুনি মেল কেণ্ডিডেট হয় আৰু আপুনি যদি ফিমেল কেণ্ডিডেট হয় 16 কিলোমিটাৰ আপোনালোকে 4 আৱাৰত কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব ঠিক আছে আপোনালোকে যদি ৱাকিং টেষ্টটো যদি আপোনালোকে কোৱালিফাই হৈ যায় তেতিয়া আপোনালোকক কি কাৰণে মাতিব ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু ইণ্টাৰভিউ টোটেল কিমান মাৰ্ক হ'ব ইণ্টাৰভিউ হ'ব আপোনালোকৰ 75 মাৰ্ক ঠিক আছে ইয়াত আপোনালোকৰ দিয়া আছে দি কেণ্ডিডেট হু কোৱালিফাই দি ৱাকিং টেষ্ট এণ্ড ফাউণ্ড ফিট ইন দি মেডিকেল এক্সামিনেশ্যন ঠিক আছে আপোনালোকে ৱাকিং টেষ্টত যদি আৰু কোৱালিফাই কৰে আৰু মেডিকেল এক্সামিনেশ্যনত যদি আপোনালোকক ফিট বুলি ধৰে তেতিয়াহে আপোনালোকক কিহলে মাতিব ইণ্টাৰভিউলৈ মাতিব ঠিক আছিলে ইমানখিনি আছিলে ইয়াৰ এই যোনটো ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট হয় ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ আপোনালোকৰ এজ কোৱালিফিকেশ্যন ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া চেলাৰী কিমান হ'ব এইখিনি আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনালোকে আমাৰ যোনটো ডেকাছ টিউটৰিয়েল ইউটিউব চেনেল আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকৰ নেক্সট কি টপিকৰ ওপৰত আমি ভিডিঅ' বনাম তাৰ ওপৰত এটা আপোনালোকে কমেণ্ট কৰি দিব আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব থেংক ইউ এভৰিৱান থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ